নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই অনিতা হাজৰিকা, এক্সেছ বাৰ ফেচিলিটেটৰ, ৰেইকি হিলাৰ, ক্ৰিষ্টেল হিলাৰ। আজি কিছু কথা আপোনালোকৰ লগত এক্সেছ বাৰৰ বিষয়ে আলোচনা কৰিম। যিহেতু মই প্ৰায়ে এক্সেছ বাৰৰ ওপৰতেই কৈ থাকোঁ আৰু এক্সেছ বাৰৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে আগৰ বহুত ভিডিঅ'ত মই কৈছোঁ। গতিকে আজিও এক্সেছ বাৰৰ ওপৰতেই কিছু কথা। আচলতে এই ভিডিঅ'টো বনালোঁ মোৰ এটা সৰু এক্সপিৰিয়েঞ্চৰ পৰা। সেইদিনাখন মাজতে মই দিয়া ভিডিঅ' এটা চাই বাইদেউ এগৰাকীয়ে শিৱসাগৰৰ পৰা মোক কল কৰিছিলে। তেওঁ ভিডিঅ'টো চাই খুব ইনস্পায়াৰ্ড হ'ল, হৈ পেলাই তেখেতো এক্সেছ বাৰ প্ৰেক্টিচনাৰ হয় আৰু যিহেতু তেওঁ এক্সেছ বাৰ শিকাৰ পাছতো আগবাঢ়িব পৰা নাই বা বাধাবিলাক আঁতৰাব পৰা নাই, গতিকে তেওঁ মোৰ পৰা পৰামৰ্শ ল'ব বিচাৰিলে আৰু মোৰ ভাল হোৱা দেখি সেইটো চাই তেওঁ ইনস্পায়াৰ্ড হৈ মোক কল কৰিছিলে। খুব ভাল লাগিলে মোৰ যে মোৰ কথাই কাৰোবাক ইনস্পায়াৰ কৰিছে বা কাৰোবাৰ জীৱনত কিছু হ'লেও সহায় কৰিব পাৰিছে। গতিকে তেখেতকতো বুজাই দিলোঁ বাৰু। এতিয়া বহুত এনেকুৱা আছে যিসকলে এক্সেছ বাৰ শিকাৰ পাছত প্ৰেক্টিচনাৰখিনি বেচিকেলি আগবাঢ়িব পৰা নাই বা লাইফত চেঞ্জ পোৱা নাই। প্ৰথম কথা হ'ল, মোৰ যদি হৈছে আপোনালোকৰো হ'ব, নোহোৱাৰ কথাই নাই। খালি আপোনালোকে চাগে টেকনিকবিলাক ইউজ কৰা নাই বা এপ্লাই কৰা নাই। বিশেষকৈ আমি এক্সেছ বাৰত প্ৰায় ষ্টেটমেণ্টৰ ওপৰতেই আমি গুৰুত্ব দিওঁ। ষ্টেটমেণ্ট মাতা লগতে আৰু ইউনিভাৰ্চক আমি কুৱেশ্যন কৰা, এই দুটা বস্তুতেই আমি গুৰুত্ব দিওঁ। গতিকে আপোনালোকে যিখিনি মৰ্ণিঙত এফাৰ্মেশ্যন থাকে, মৰ্ণিঙত যিখিনি ষ্টেটমেণ্ট মাতিবলৈ দিয়া হয় বা বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত যিখিনি ষ্টেটমেণ্ট মাতিব দিয়া হয়, সেই ষ্টেটমেণ্টখিনি আপোনালোকে কণ্টিনিউ মাতা কৰক। লগতে যিকোনো পৰিস্থিতিত পৰিলে আপোনালোকে কুৱেশ্যন কৰিব ইউনিভাৰ্চক। কুৱেশ্যন কৰিলে 2-3 দিনৰ ভিতৰতো ৰিজাল্টটো আহি যায়। সন্মুখত আমি অপৰচুনিটিছবিলাক পাওঁ, পচিবিলিটিছবিলাক আহে, সেইবিলাক আমি এপ্লাই কৰিব পাৰোঁ। গতিকে নোহোৱাৰতো প্ৰশ্ন নাই। মই নিজৰ ক্ষেত্ৰতে বা মই শিকোৱা বহুত কেইজনৰে লাইফত মই চেঞ্জ দেখা পাইছোঁ। তেওঁলোকেও কয় বহুত পজিটিভ চেঞ্জ হৈছে। এটাই কথা, আমি শিকিলেই নহ'ব বা আমি বস্তুটো কৰিলেই নহ'ব, তাক হাৰ্ডলি কৰিব লাগিব, আমি ৰেগুলাৰ প্ৰেক্টিচ কৰিব লাগিব। আৰু বহুতে কি কৰে, এক্সেছ বাৰ শিকাৰ পাছত তেওঁলোকে বাৰ্ছ বেলেগক দিয়ে, বাৰ ছেশ্যন বেলেগক দিয়ে, কিন্তু নিজে নলয়। এইটো মোৰ মেণ্টৰ জিমলি বেৰা, যাৰ ওচৰত মই ছেকেণ্ড ক্লাছ কৰিছিলোঁ, তেখেতে সদায় কয় আপোনালোকেও বাৰ লওক, আপোনালোকে খালি দিয়াতেই ব্যস্ত নাথাকিব, নিজেও লওক। গতিকে মই সেইটোও এটা কওঁ যে আপোনালোকে নিজৰ বাৰ ৰাঞ্চ কৰাওক আৰু ষ্টেটমেণ্ট মাতক, কুৱেশ্যন কৰক ইউনিভাৰ্চক, নিশ্চয় সফলতা পাব। এইখিনিকেই ক'লোঁ মই, যিখিনিয়ে আগবাঢ়িব পৰা নাই সেইখিনি প্ৰেক্টিচনাৰক বা ফেচিলিটেটৰক। আগবাঢ়কচোন আপোনালোকে। মোৰ যদি হৈছে নিশ্চয় আপোনালোকৰো হ'ব। মোৰ লাইফটোতো মই এক্সেছ বাৰৰ পৰাই চেঞ্জ কৰিলোঁ, এক্সেছ বাৰত আহিয়েই চেঞ্জ কৰিলোঁ। ক'বলৈ গ'লে মই নিজকে ব্লেছড বুলি ভাবোঁ যে মই এক্সেছ বাৰৰ নিচিনা এটা মডেলিটি পালোঁ। এক্সেছ বাৰৰ পৰা মই ইমানখিনি আগুৱাব পাৰিছোঁ। গতিকে আপোনালোকেও নিশ্চয় পাৰিব। আৰু যদি কোনোবাই ক্লাছ কৰিম বুলি ভাবে মোক কণ্টেক্ট কৰিব, স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব, মোৰ লগত কণ্টেক্ট কৰিব পাৰে। যে অসমৰ যিকোনো ঠাইতে গৈ পেলাই মই ক্লাছ কৰাওঁ। গতিকে আগবাঢ়ক আপোনালোকেও। থেংক ইউ।